অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিছিল, প্ৰভু, যিয়ে আপোনাক সকলোতকৈ বেছি প্ৰেম কৰে তেওঁলোকক আপুনি কি কৰে? ভগৱানে ক'লে, মোৰ যিসকল সকলোতকৈ প্ৰিয় হয় তেওঁলোকক প্ৰথমে মই নিজৰ আপোন মানুহৰ পৰাই দূৰ কৰোঁ। তেওঁ ভাবে একো নাই, মই মোৰ মানুহৰ পৰাহে দূৰ হৈছোঁ, ধন টকা পইচা আছেই। তাৰ পিছত লাহে লাহে ধন টকা পইচা সম্পত্তি সকলোবোৰ শেষ কৰি লওঁ। অৰ্জুনে ক'লে, আপুনি শত্ৰু নেকি যে নিজৰ মানুহৰ পৰাই আপুনি সকলো টানি লয়? ভগৱানে ক'লে, শত্ৰু নহয়, যেতিয়া সকলো ফালৰ পৰা হাৰি যায় তেতিয়া মোৰ ওচৰলৈ আহি হাত উঠাই সমৰ্পণ হয় যে ভগৱান মই হাৰি গ'লো, আপুনি মোক চম্ভালক। তেতিয়াৰ পৰাই মই চম্ভালিবলৈ আৰম্ভ কৰোঁ। নিৰ্ণয় আমাৰ। যেতিয়া আমাৰ সকলোবোৰ গুচি যায় তেতিয়া ভগৱানৰ ওচৰলৈ যাব বিচাৰিছে নে আপুনি সকলোবোৰ থাকোঁতেই যাব বিচাৰিছে? আপুনি যদি আগতেই বুজি পায় যে মই ভগৱানৰ আৰু ভগৱানৰে হৈ থাকিম, আপুনি লাগে হ'লে মোৰ সকলোবোৰ বস্তু দূৰ কৰক বা নকৰক। আগতে মই আপোনাৰ আছিলোঁ, এতিয়াও মই আপোনাৰে। তেতিয়া ভগৱানে আপোনাৰ পৰা একো কাঢ়ি ল'বলগীয়া নহয়।